জয় হিন্দ ষ্টুডেণ্টছ, আজি ভিডিঅ'খনত আমি ক্লাছ 6ৰ ইংলিছৰ 5 নম্বৰ লেচনটো চাম, যাৰ নামটো আছে এ হলিডে ইন দিল্লী। আজি আমি লেচন 5ৰ হলিডে ইন দিল্লীৰ ওপৰত লেচন কুৱেশ্যনছ চাম। বাট বিফৰ ষ্টাৰ্টিং দ্য ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড লেটছ ষ্টাৰ্ট দ্য ক্লাছ উইথ দ্য ফাৰ্ষ্ট কুৱেশ্যন। প্ৰথমটো কুৱেশ্যনটো চাব, আপোনাৰ কৰিব দিছে কুৱেশ্যন আনচাৰ্ছ। ঋষভ, ঋষিকা এণ্ড দেয়াৰ পেৰেণ্টছ went to Delhi during their summer holidays, নে পূজা holidays, নে winter holidays, নে বিহু holidays। তো সিহঁতে যে নিজৰ দিল্লী ফুৰিব গৈছিল, কেতিয়া গৈছিল? ডিউৰিং পূজা হলিডেজ। ঠিক আছে, পূজা যেতিয়া বন্ধ পাইছিল তেতিয়া গৈছিল। দে ৱেণ্ট টু দিল্লী বাই, সিহঁতে কেনে গৈছিল? বাই এয়াৰ, তাৰমানে ফ্লাইটেদি গৈছিল। মেপল ইন ইজ আ লাভলি, এইটো কি আছে? হোটেল। মেপল ইন বুলি যে আছে, এইটো বহুত ধুনীয়া হোটেল আছে। ঋষভ ফাউণ্ড আ ৱালেট লাইং অন দ্য ফ্লোৰ অফ দ্য বাছ। অ'কে, বাছৰ যে ফ্লোৰ আছে তাতে পাইছিল সি এটা ৱালেট। ঠিক আছে, দ্য পাৰ্চন হু ডায়েল দ্য নাম্বাৰ ৱাজ ঋষভ, আৰু যোনে সেই নাম্বাৰটো ডায়েল কৰিছিল সেইজন কোনে আছিল? ঋষভ আছিল। দ্য পাৰ্চন হু ৱাজ ভেৰি হেপী টু ৰিচিভ দ্য ৱালেট ৱাজ ৰাজীৱ শৰ্মা, আৰু যাৰ ৱালেট আছিল মানুহজন যেতিয়া পালে সি বহুত হেপী হ'ল। সেই মানুহজনৰ নাম কি আছিল? ৰাজীৱ শৰ্মা। Here are some sentences about Rishabh and Rishika's holiday. Arrange these in chronological order. তো অৰ্ডাৰলি আমি বস্তুটো প্লেচ কৰিব দিছে, কাৰ পিছত কি হৈছিল ঘটনাটো। তো লেচনৰ হিচাপত মই বস্তুটো দি দিছোঁ। প্ৰথমতে হ'ব দে চ' দ্য ৰেড ফৰ্ট এণ্ড ইণ্ডিয়া গেট, তাৰপিছত হ'ব দে ৱেণ্ট টু আগ্ৰা। তাৰে পিছত হ'ব ঋষভ এণ্ড ঋষিকা প্লিডেড উইথ দেয়াৰ ফাদাৰ ফৰ এ হলিডে ট্ৰিপ টু দিল্লী। দে ৰিটাৰ্ণ দ্য ৱালেট টু ইটছ অনাৰ। Tickets were brought and the hotel was booked. Rishabh found and picked up a wallet lying on the floor of the bus. তাৰে পিছত এইবিলাক চাব, এইবিলাক বস্তুটো যে আমাৰ দিয়া আছে হয়নে? তো ইয়াতে আমাৰ ক্ৰনলজিকেল অৰ্ডাৰ মোক প্লেচ কৰিব দিছে, মই ইয়াতে দি দিছোঁ ধুনীয়াকৈ এটা হিচাপ, এটাৰ পিছত এটা। তো প্ৰথমতে হ'ব ঋষভ এণ্ড ঋষিকা প্লিডেড উইথ দেয়াৰ ফাদাৰ ফৰ এ হলিডে ট্ৰিপ টু দিল্লী। তাৰপিছত হ'ব টিকেটছ ৱেৰ ব্ৰট এণ্ড হোটেল ৱাজ বুকড। দে চ দ্য ৰেড ফৰ্ট এণ্ড ইণ্ডিয়া গেট। They went to Agra. Rishabh found that and picked up a wallet lying on the floor of the bus. And tar pisot hobo they returned the wallet to its owner. Last of hobo eitu bostu. ঠিক আছে, মই সিরিয়ালি বস্তুটো ক্রনোলজিক্যালি অ্যারেঞ্জ করে দিয়ে দিছোঁ। মই এটা প্যারাগ্রাফত ধুনীয়াকৈ লিখি দিছোঁ, আপোনালোকে লাইন ৱাইজো লিখিব পাৰে যে ফাৰ্ষ্ট হ'ব এইটো, তাৰ পিছত হ'ব এইটো। এইটো 1 নম্বৰ কৰি দিলে, তাৰপিছত এইটো 2 নম্বৰ কৰি দিলে, এইটো 3 নম্বৰ কৰি দিলে, এইটো বস্তু এইটো 4 নম্বৰ কৰি, এইটো 4 নম্বৰ কৰি দিলে, এইটো 5 নম্বৰ কৰি দিলে, 5টা আছে না, এনেকৈ 5টা ধুনীয়াকৈ লাইন ৱাইজ কৰি দিলে। লিখি দিব, আপোনালোকে ধুনীয়াকৈ লাইন ৱাইজ লিখিব। মই যদিও পেৰাগ্ৰাফ কৰি দিছোঁ, আপোনালোকে ধুনীয়াকৈ লিখিব। নেক্সট 3rd নম্বৰ কুৱেশ্যনটো চাব। ইয়াতে ঋষভ ইজ ট্ৰাইং টু ৰেকৰ্ড দ্য ইম্পৰ্টেণ্ট পইণ্টছ এবাউট দ্য হলিডে ইন হিজ ডায়েৰী। চ' ৱৰ্কিং উইথ এ ফ্ৰেণ্ড উইথ দ্য লেচন এণ্ড হেল্প ঋষভ টু কমপ্লিট হিজ ডায়েৰী এণ্ট্ৰি। আপোনাক হেল্প কৰিব দিছে যাতে ই নিজৰ কামটো ডায়েৰীটো এণ্ট্ৰি কৰাত আমি তাক হেল্প কৰিব পাৰোঁ, সেনেকুৱাকৈ আমাৰ হেল্প খুজিছে। গতিকে আমি পইণ্টছবিলাক দিয়া আছে, তাৰে লগত মই আনচাৰ্ছবিলাক ডাইৰেক্টলি প্ৰভাইড কৰি দিছোঁ। যেনেকৈ 5 অক্টোবৰ। তো অক্টোবৰ 5 তাৰিখে তেওঁৰ কি হৈছিল? ষ্টাৰ্টেড আৱাৰ জাৰ্ণি টু দিল্লী। সিহঁতে আৰম্ভণি কৰিছিল দিল্লী যোৱাৰ। প্লেচেছ বি ভিজিটেড, সিহঁতে ক'ত ক'ত ফুৰিছিল? ৰেড ফৰ্ট, ইণ্ডিয়া গেট এণ্ড তাজমহল। এইকেইটা জেগা সিহঁতে ফুৰিছিল। ৰেড ফৰ্ট, ইণ্ডিয়া গেট আৰু তাজমহল। ঠিক আছে, তাৰপিছত চাব হোটেল বি ষ্টেড ইন, সিহঁতে ক'ত থাকিলে? মেপল ইন। জেগাটোৰ নাম কি আছিল? মেপল ইন। হোৱাট আই ফাউণ্ড আণ্ডাৰ মাই চিট, চিটৰ তলত সি কি পালে? ৱালেট। কি পালে? ৱালেট। অ'কে, হু ইট বিলং টু, আৰু এইটো কাৰ হয় বস্তুটো? ৰাজীৱ শৰ্মা। ঠিক আছে, হাউ আই ফাউণ্ড মিষ্টাৰ শৰ্মা, গতিকে দেৰ ৱাজ আ শ্লিপ অফ পেপাৰ উইথ আ ফিউ টেলিফোন নম্বৰ এণ্ড ওৱান নম্বৰ মাৰ্কড এজ মাই নম্বৰ ইনচাইড এ পকেট অফ দ্য ৱালেট। গতিকে ৱালেটৰ ভিতৰত তাতে কি আছিল? মাই নম্বৰ বুলি এটা কাগজত ছেভ কৰা আছে, তাৰ ফোন নম্বৰ তাতে, আৰু সেইটো চাই পেলাই সিহঁতে আৰামছে ৰাজীৱ শৰ্মাক লগ পালে, কল কৰি পেলাই। ৱেৰ ৰিটাৰ্ণ দ্য ৱালেট, চ' দ্য টুৰিষ্ট বাছ ষ্টপ নিয়াৰ দ্য তাজমহল। গতিকে বস্তুটো ক'ত সি ৰিটাৰ্ণ কৰিছিল? ৱালেটটো। ৱালেট মানে কি বস্তু? য'ত পইচা থৈ মানুহকেইটাই, তাক ৱালেট বুলি কোৱা হয়। আৰু সেই ৱালেটটো আমাৰ এইটো যে ৰাজীৱ শৰ্মা আছিল, তেওঁ মানে বস্তুটো বিচাৰি পোৱা নাছিল, ক'ৰবাত পৰি গৈছিল বাছত নহয়, তলৰ ফালে। তো সেই ল'ৰাটো তেতিয়া পাইছে বস্তুটো, আৰু বস্তুটো তেওঁ ৰিটাৰ্ণ কৰিলে। তো টুৰিষ্ট বাছ ষ্টপ নিয়াৰ দ্য তাজমহল, যেতিয়া টুৰিষ্ট বাছ যেতিয়া তাজমহলৰ ওচৰত ৰখালে তেতিয়া সি ৰিটাৰ্ণ কৰিলে ৱালেটটো। দ্য মষ্ট মেমৰেবল থিং এবাউট আৱাৰ ভেকেশ্যন, ভেকেশ্যনৰ বিষয়ে মেইনলি মেমৰেবল বস্তুটো কি আছিল? যে হি মেড ৰাজীৱ শৰ্মা এণ্ড ৰিটাৰ্ণ হিজ লষ্ট ৱালেট।
গতিকে সি বহুত ভাল পাইছে যে সি তাৰ ৰাজীৱ শৰ্মাক লগ পালে আৰু তেওঁৰ ৱালেটটো যে তেওঁ মানে বিচাৰি আছে সেইটো বস্তু তেওঁ ৰিটাৰ্ণ কৰি দিলে এইটো বস্তু তাৰ মেমৰেবল আছিল ভেকেশ্যনৰ কাৰণে ঠিক আছে গতিকে সেনেকৈ আমি তাক হেল্প কৰিলোঁ ডায়েৰী মেইনটেইন কৰোঁতে কুৱেশ্যন নম্বৰ 4 সেম এনেকৈ আছে এইটো আপোনালোকে নিজে কৰিব হা নেক্সট 5 নম্বৰটো চাওঁ ঋষিকা ইজ টকিং অন হাৰ মোবাইল ফোন with her friend Minati who lives in Delhi. So read a conversation between Rishika and Minati and the conversation is not given in proper order. Rearrange the sentence spoken and write them in sequence in the given space na. So Minati aru Rishika সিহঁতে কথা পাতি আছে মোবাইল ফোনত নহয় তো সেই কনভাৰসেশ্যনটো আমি কি কৰিব দিছে এৰেঞ্জ কৰিব দিছে গতিকে এটি চাব ফাৰ্ষ্ট আমি কথা পাতিলে কল কৰিলে কি কওঁ হেল্ল' বুলি কওঁ তাকে কৈছে হেল্ল' হাউ আৰ ইউ মিনাটি এনেকৈ তাই ফাৰ্ষ্ট সুধিলে তো তাই উত্তৰটো দিলে ফাইন হাউ আৰ ইউ ঋষিকা চ' তাই এতিয়া সুধিলে যে ঋষিকা তুমি কেনেকুৱা আছা চ' ফাইন থেংক ইউ যেতিয়া আমি কোনোবা সোধে আমি তাক যেতিয়া ফাইন বুলি কওঁ থেংক ইউ বুলি কওঁ হা উই আৰ কামিং টু দিল্লী আমি দিল্লীলৈ আহি আছোঁ আৰ ইউ কামিং বাই এয়াৰ যদি তাই সুধিছে আপুনি মানে কি ফ্লাইটেদি আহি আছে নেকি য়েছ বাই এয়াৰ ইণ্ডিয়া গতিকে কৈছে য়েছ আমি এয়াৰ ইণ্ডিয়া ফ্লাইটেদি আহি আছোঁ oh it will be nice to meet you all again when you are coming so সুধিছে তাই কৈছে wow বহুত ভাল লাগিব লগ পালে তোমালোক কেতিয়া আহি আছে when are you coming so we'll reach on 5th October আমি 5th October দিনা আহি যাম মানে আহি পাম আৰু okay dear I'll be at the airport তাই কৈছে ঠিক আছে মই এয়াৰপৰ্টত থাকিম গতিকে এনেকৈ ফোনত ধুনীয়াকৈ সিহঁতে কথা পাতি আৰু চিৰিয়েলি মই এৰেঞ্জ কৰি দেখুৱাই দিলোঁ হা কাৰ পিছত কি কথা হ'ব নেক্সট কুৱেশ্যন নম্বৰ 6 চাব how are here are some sentences from the lesson or related to the story so change the sentence into negative কৰিব দিছে we will go by air হা আমি যে ফ্লাইটেদি যাম ইয়াক আমি নেগেটিভ সেন্টেন্স কেনেকৈ কৰিম নেগেটিভ কৰোঁতে আমি সদায় মনত ৰাখিব নট ইউজ কৰিব লাগে হা so we will go by air ইয়াতে এপষ্ট্ৰফি ডাবল এল আছে মানে কি will বুজাইছে so we will go by air so we will not go by air ইয়াৰে কি হ'ব we will not go by air okay next question is about their mother too was on their sides so yare ki hobo their mother too was not on their sides thik ase their mother too was not on their sides ete not this one okay not dile negative hoy goise bostu to ha their mother too was or pisot diba helping verb or pisot ami not use korim etu bostu mon rakhibo ete helping verb ki ase will or pisot ami not use korim ha so was or pisot ami not use korim তেতিয়াহে নেগেটিভ সেন্টেন্স হ'ব their mother too was not on their sides okay next চাব the red fort amazed them হা এইটো amazed চাব ইয়াতে past formত আছে গতিকে সেইকাৰণে did not আহি যাব কি আহি যাব did not আৰু যেতিয়া আমি did not ইউজ কৰিম তেতিয়া এই past formটো ইয়াতে present tenseত আহি যাব যোনটো verb থাকিব verb to v1 formত আহি যাব ঠিক আছে যেতিয়া আমি did not ইউজ কৰিম did notৰ পিছত চাব did notৰ পিছত আমি কেতিয়াও v2 ইউজ কৰিব নোৱাৰো হা তাৰপিছত আমাৰ কি ইউজ কৰা হয় v1 তাৰ মানে প্ৰেজেন্ট ফৰ্ম ইউজ কৰা হয় ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম so ইয়াতে red fort amazed them so the red fort did not amaze them হা did not আহি গ'ল তেতিয়া নেগেটিভ সেন্টেন্স হ'ল did to কিয় আহিল বুজি পাইছে নে এইটো পাষ্ট ফৰ্মত আছে সেইকাৰণে did আহিছে হা did not amaze them did to গুচি যাব হা Rishab's father booked 2 rooms in the hotel so Rishab's father did not book 2 rooms in the hotel so Rishabh দেউতা যে আছিল he didn't ইটো আকৌ চাব same process ed আছে তাৰ মানে কি ইটো verb form to আমাৰ কোনটো past tense আছে গতিকে ইটো মই present আনি দিম গতিকে বুক কৰি দিলো ed গুচাই দিলো আৰু লগতে did not নেগেটিভ সেন্টেন্সৰ কাৰণে মই not to ইউজ কৰিব লাগিব আৰু হেতুৰ কাৰণে মই did দিছো যেতিয়া এতে past tense থাকিব এতে did আহি যাব do did done হয়নে do did done গতিকে এতে চাব এইটো past present form এইটো past form এইটো future past participle form ঠিক আছে v1 v2 v3 তো আপনার এতিয়া ইয়াতে যেহেতু এইটো past form আছে গতিকে মই এইটো ইউজ কৰিব লাগিব হা এইকাৰণে ৰিচাৰ্চ ফাদাৰ did not book 2 rooms in the hotel okay next চাব wallet must be returned so the wallet must ইয়াতে চাব must not হা যেহেতু মোক কি কৰিব দিছে নেগেটিভ বনাব দিছে এই কাৰণে ইয়াতে চাব the wallet must not be returned হ'ব ঠিক আছে the wallet must not be returned বুঝি পাইছে নে ইয়াতে জাস্ট not লাগাব হ্যাঁ must এর পিছনে not দি দিব তেতিয়া নেগেটিভ হয়ে যাব Rishabh told him how he had found the wallet so Rishabh told him that how he had or পিছত কি দিম not দিম
how he had not found the wallet. Okay, Rishabh told him that how he had not found the wallet. Okay, next abo he gave the man the bus number. So he gave the man the bus number. Yete gave to sabo past form ot ase gotike ki hobo did not ahi jabo. He did not give the man the bus number. Okay, yete ki ahi jabo did not. Aru gave or v1 to ki ase give, gave aru given. So etu present form v1 ঠিক আছে, এটু v2 এটু v3. তো give gave given এই কারণে gave to কি হবো v2 আছে ইয়ারে v1 কি হবো give এই কারণে he did not give the man the bus number. Okay, open the wallet please এটু রিকোয়েস্ট কৰি আছে এই কারণে যেতিয়া এটু open the wallet এনেকুৱা সেন্টেন্সক মই কি বুলি কওঁ ইম্পেৰেটিভ সেন্টেন্স বুলি কওঁ কি বুলি কওঁ ইম্পেৰেটিভ সেন্টেন্স যেতিয়া আমি কমান্ড দিও নহয় ৰিকোয়েস্ট কৰি আছো মই open the wallet গতিকে এটু ইম্পেৰেটিভ সেন্টেন্স আৰু ইম্পেৰেটিভ সেন্টেন্সও যেতিয়া মই নেগেটিভ কৰিম নহয় তেতিয়া মই আগতে কি দিম ডু নট বুলি দিম তো ডু নট ওপেন দ্য wallet প্লিজ ওকে ওপেন দ্য wallet কি হ'ব ডু নট ওপেন দ্য wallet এটু ক'ব নোৱাৰি যে wallet should not be opened এনেকুৱা নহয় প্লিজ আছে না সেইকাৰণে যেটো এটু ইম্পেৰেটিভ সেন্টেন্স গতিকে ডু নট ওপেন দ্য wallet প্লিজ ওকে नेक्स्ट क्वेश्चन नंबर 7 तो आपनालोके निजेই কৰিব এটু একটা অ্যাক্টিভিটি বেসড আছে মিস্টার বৰুৱাৰ ৰিসেপশনিষ্টৰ মাজৰ ৰোলটো আপোনালোকে প্লে কৰিব দিছে গতিকে এটু আপোনালোকে স্কুলত নিজে ট্রাই কৰিব কেনে কথা পাতিব লাগে ৰিসেপশনিষ্টৰ লগত হেনেকি কথাটো নিজে অ্যাক্টিভিটি কৰিব ক্লাছত নেক্সট क्वेश्चन नंबर 8 to sound find new words from each of the following words and write them out in the space given one is done for you below to opposite কি হ'ব sorry opposite কৈ আছো actually এটি কি দিব দিছে find new words from each of the following words ইয়াৰে পৰা নতুন words চাব দিছে ওকে যোনটো words দিয়া আছে যেনেকৈ below low শব্দটো এটা আছে নে নাই low বুলি এটা শব্দ জানে low below ঠিক আছে walletত কি আছে let এটা শব্দ আছে না personৰ son এটা শব্দ আছে এতে অলপ ডিফারেন্স ৰাখিব মটো মোৰ অলপ স্পেস কম হৈ গল না আপোনালোকে অলপ স্পেস দিব সমান চিন দিব মাজতে যাতে আপোনালোকে ধৰিব পাৰিব পাৰ্সনৰ ভিতৰত যে সান আছে নহয় সানটো এটা শব্দ আহি গল ফাদাৰ ফ্যাট এটা শব্দ হ'ব না স্মাইলত আপনি যদি এস গুছাই দিয়ে মাইল এটা শব্দ আছে না লঞ্চ নহয় লঞ্চ যদি মই এনএস লাস্ট গুছাই দিও ল এটা শব্দ হয় নে নহয় গতিকে যোনটো শব্দ দিছে তাৰে ভিতৰত এটা আৰু শব্দ খুমাই আছে এই শব্দটো লিখিব দিছে গতিকে এনেকৈ লিখিব ঠিক আছে নেক্সট क्वेश्चन नंबर 9 to Sabar read each row of the table below and make a sentence taking the words from each of them so Taj Mahal is a monument in Agra so আপনারা যে তালিকাটো দিয়া আছে কিতাপত চাব ঠিক আছে তাৰে পৰা মই গতিকে তালিকাটো চাব তালিকাৰ পৰা মই সেন্টেন্সটো বনাই দিছো যেনেকৈ Taj Mahal is a monument in Agra Maple Inn is a hotel in South Delhi okay South Delhi আমার ম্যাপার ইন বলি একটা হোটেল আছে রেড ফোর্ট ইজ এ ফোর্ট ইন দিল্লি ওকে রেড ফোর্ট এটা দিল্লির ফোর্ট হয় ইন্ডিয়া গেট ইজ এ মনুমেন্ট ইন দিল্লি এটু দিল্লির একটা মনুমেন্ট হয় ইন্ডিয়া গেট নহয় গতিকে হেনেকে সেন্টেন্স আইটা আমার বনাই দিলু আর এটা দিছো মই আগ্রা ফোর্ট ইজ এ ফোর্ট ইন আগ্রা ওকে আগ্রা ফোর্ট এটা ফোর্ট আছে আগ্রা ঠিক আছে গতিকে এনেকে মই পাঁচটা মান সেন্টেন্স দি দিলু আপোনালোকক ঠিক আছে গতিকে মোৰ এটু আজি ভিডিও লাস্ট কোশ্চেন আছিল আর আশা করছো আপোনালোকে বস্তুটো বুজি পাইছে যদি ভাল পাইছে লাইক বাটন প্রেস কৰিব আৰু যদি সাবস্ক্রাইব কৰা নাই আমাৰ চেনেলটো সাবস্ক্রাইব কৰিব এক্সাম জ্যোতি এন্ড যিমান পাৰে শেয়াৰ কৰিব among your friends ঠিক আছে নাও থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ